নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ আহক কি আছে আজি আমাৰ সংবাদ আজি গৌৰৱ উজ্জ্বল ৭৮ সংখ্যক স্বাধীনতা দিৱস যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশ অনুসৰি যোৰহাটৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত পতাকা উত্তোলন কৰাৰ লগতে স্বাধীনতা সংগ্ৰামী শ্বহীদক স্মৰণ কৰাৰ লগতে জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি নিউজ নাওৰ এক ৰিপৰ্ট আজি স্বাধীনতা দিৱস সমগ্ৰ দেশে আজি উদযাপন কৰিছে গৌৰৱ উজ্জ্বল ৭৮ সংখ্যক স্বাধীনতা দিৱস দেশৰ ভিন্ন প্ৰান্তৰ লগতে ব্যতিক্ৰম নহয় অসমৰ প্ৰতিখন জিলাই ভিন্ন কাৰ্যসূচীৰে আজিৰ চিৰস্মৰণীয় দিনটো উদযাপন কৰিছে যোৰহাট জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে চৰকাৰী তথা বেচৰকাৰী প্ৰতিষ্ঠানসমূহতো উদযাপন কৰা হৈছে স্বাধীনতা দিৱস যোৰহাট পৰিবহণ বিষয়াৰ কাৰ্যালয়ত পুৱা প্ৰায় 7:30 বজাত উত্তোলন কৰা হয় ৰাষ্ট্ৰীয় পতাকা জিলা পৰিবহণ বিষয়া উৎপল বৰুৱাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ অনুষ্ঠানত জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সমূহ বিষয়ববীয়া তথা কৰ্মচাৰী উপস্থিত থাকি সহযোগী আগবঢ়ায় আনহাতে ইয়াৰ পাছতেই যোৰহাটৰ বালিবাটত অৱস্থিত স্বাধীনতা সংগ্ৰামী বাহাদুৰ গাঁওবুঢ়াৰ সমাধিস্থলীত জিলা পৰিবহণ বিষয়া উৎপল বৰুৱাকে প্ৰমুখ্য কৰি পৰিবহণ বিভাগৰ কৰ্মচাৰী উপস্থিত হৈ সমাধিস্থলীত পুষ্পাঞ্জলি অৰ্পণ কৰে আৰু শ্বহীদগৰাকীক সোঁৱৰি গভীৰ শ্ৰদ্ধা নিবেদন কৰে এই অনুষ্ঠানত উপস্থিত আছিল সমাধিস্থলী পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে গণ্যমান্য ব্যক্তিসকল ইয়াৰ পাছতেই যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত বিষ্ণুৰাম বৰুৱা হলৰ প্ৰাংগণত অৱস্থিত শ্বহীদ তৰ্পণস্থলীত ভক্তিৰ প্ৰদীপ এগছি বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্বহীদ বেদীত পুষ্পাঞ্জলি প্ৰদান কৰে জিলা পৰিবহণ বিষয়া উৎপল বৰুৱাই যোৰহাট জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ বিষয়ববীয়া তথা কৰ্মচাৰীসকল